প্ৰিয় দৰ্শক, আজি প্ৰাণৰ শিল্পী ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ ২৪ সংখ্যক বিবাহ বাৰ্ষিকী। জুবিনবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত যথেষ্ট আৱেগিক হৈ পৰিছে এতিয়া গৰিমা শইকীয়া গাৰ্গ। ঈশ্বৰ পুত্ৰৰ পত্নী হোৱাটো সহজ কথা নহয়, আৰু ঈশ্বৰ পুত্ৰৰ পত্নী এগৰাকী গৰিমা শইকীয়া গাৰ্গে আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে চকুৰ পানী টুকি বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা দিলে জুবিন গাৰ্গক। আজি জুবিন জীয়াই থকা হলে কথাবোৰ এনেকুৱা নহলেহেঁতেন, এনেদৰে উকা হৈ ৰ'ব লগা নহলহেঁতেন। ২৪ বছৰীয়া বিবাহ বাৰ্ষিকীত জুবিন গাৰ্গ য'তেই আছে শান্তিত থাকক বুলি মন্তব্য কৰিলে গৰিমা শইকীয়া গাৰ্গে। বিবাহ বাৰ্ষিকীৰ দিনটোত জুবিন গাৰ্গৰ মৃত্যুৰ উচিত ন্যায় বিচাৰিলে গৰিমা শইকীয়া গাৰ্গে। জনতাৰ পৰা সহায় সহযোগিতা, অসমবাসীৰ আশীষ বিচাৰিলে গৰিমা শইকীয়া গাৰ্গে। সামাজিক মাধ্যমতো বিশেষ ফটো শ্বেয়াৰ কৰিলে গৰিমাই। প্ৰতিটো জনমলৈ, প্ৰতিটো জন্মান্তৰলৈ জুবিন গাৰ্গৰে হৈ থাকিম বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। মৰম আৰু আশীৰ্বাদেৰে আৱৰি ৰাখিবলৈ আহ্বান গৰিমাৰ। আৰু আমি এই মুহূৰ্তত আপোনালোকক সেই ফটোগ্ৰাফ দেখুৱাইছোঁ। তেওঁ য'তেই আছে শান্তিত থাকক। জুবিন গাৰ্গবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী উদযাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৱেগিক গৰিমা শইকীয়া গাৰ্গ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে পূৰ্বৰ বিবাহ বাৰ্ষিকীৰ এইসমূহ দৃশ্য। আমি দেখুৱাইছোঁ গৰিমা শইকীয়া গাৰ্গৰ সৈতে যেতিয়া ঈশ্বৰ পুত্ৰ জুবিন আছিল, জীৱনটো ৰঙীন আছিল। এতিয়া জুবিন নাই, কিন্তু জুবিনবিহীন গৰিমাই পূৰ্বৰ স্মৃতি সোঁৱৰি এইদৰেই কালিৰ দিনটোত আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে। গৰিমা শইকীয়াৰ মনত এতিয়া কেৱল আৰু কেৱল ঈশ্বৰ পুত্ৰৰ ন্যায়ৰ প্ৰশ্ন। জুবিন গাৰ্গক কেনেদৰে ন্যায় প্ৰদান কৰিব পাৰিব তাক লৈয়ে আচলতে গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰিছে। অসমবাসীৰ পৰা আশীষ বিচাৰিছে। জনমৰ পৰা জন্মান্তৰলৈকে জুবিন গাৰ্গৰে হৈ থাকিব বিচৰা গৰিমা শইকীয়া গাৰ্গে স্বৰ্গৰ পৰাই গৰিমাক লগত থকাৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছে আজি এই বিশেষ দিনটো। বাতৰি পাই চকুৰে বৈ সপোন আজি চকুৰে চকু সজাই ৰৈ ৰৈ বিনাৰে ৰৈ ৰৈ বিনাৰে ৰৈ ৰৈ বিনাৰে ৰৈ ৰৈ বিনাৰে। মোৰ কাৰণে আচলতে খুব দুৰ্ভাগ্যৰ দিন এটা। এনেইতো আজি দিনটো বেলেগ হ'লহেঁতেন, ২৪ বছৰ সম্পূৰ্ণ কৰিলোহেঁতেন আমাৰ। আজি হ'ব হ'লহেঁতেন আজি। উপায় নাই, ভগৱানে সেয়াই বিচাৰ কৰিছে আমাৰ লগত। তেওঁ য'তে আছে শান্তিত থাকক আৰু সদায় মোৰ লগত থাকক, মই সেইটোৱে বিচাৰোঁ। জন্ম জন্মান্তৰলৈ একাত্ম হৈ থাকিব বিচাৰোঁ। গতিকে তেওঁকো হেপী এনিভাৰ্চাৰী উইচ কৰিছোঁ। আৰু কিনো ক'ম এতিয়া, সকলো মানে এই ন্যায়ৰ যুঁজখনত লাগি আছোঁ। সেয়া তাকেই ভগৱানে আশীৰ্বাদ দিয়ক, ৰাইজে সহায় কৰক, আমাক সকলো অসমবাসী ৰাইজ আমাৰ লগত থাকক আৰু দোষীকেইটাই শাস্তি পাওক। এতিয়া আৰু তাৰ বাহিৰে বেলেগ কি কথা ভাবিব পাৰিম, কাৰণ যি হৈ গ'ল। জুবিন তেনেকৈ কায়িকভাৱে নহ'লেও আত্মিকভাৱে মোৰ লগত থকাটো মই বিচাৰোঁ, আৰু এই আইনৰ যুঁজখনত যাতে আমি জয়ী হ'ব পাৰোঁ সেইটোৱে কামনা কৰিছোঁ। মানে অনবৰতে সেইটোৱেই প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত। তেওঁক য'তে আছে কুশলে থাকক।